নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে আপোনাৰ ঘৰখন সজাওক 7টা বাস্তুশাস্ত্ৰ অতি সহজ উপায়েৰে। হয়, প্ৰতি ঘৰ মানুহে এই 7টা উপায় অৱলম্বন কৰি আপোনাৰ ঘৰখন সুন্দৰকৈ বাস্তুসন্মতভাৱে সজাব পাৰে। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আমি সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া হৈছে সেই নম্বৰ ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? একদম সৰু ভিডিঅ', আপোনালোকক খুব দৰকাৰী কেইটামান কথা জনাম। প্ৰতি ঘৰ অসমৰ মানুহে 7টা অতি সহজ উপায় অৱলম্বন কৰি আপোনাৰ ঘৰখন বাস্তুসন্মতভাৱে অতি সুন্দৰকৈ সজাব পাৰিব। বহু দিনৰ পৰা আমি বহু মানুহৰ কমেণ্ট যোগে এই কথা শুনি আহিছিলো, আৰু আমি আজি 7টা এনেকুৱা বিষয় আপোনালোকক জনাম, সৰু অৰ্থাৎ প্ৰতি ঘৰ মানুহে কৰিব পাৰে। স্পেচিফিক 7টা বিষয়। প্ৰথমটো, আপোনাৰ ঘৰখন বাস্তুসন্মতভাৱে সুন্দৰকৈ কৰিবলৈ আপুনি কি কৰিব তাৰ 7টা সহজ উপায়। প্ৰথমটো চাওক, আপোনাৰ ঘৰত যিমান পাৰে ইনডোৰ আৰু আউটডোৰ প্লান্টছ ব্যৱহাৰ কৰক। ইয়েছ, চাওক, আউটডোৰ প্লান্টছ মানে ঘৰৰ বাহিৰত যিখিনি গছ গছনি হ'ব। ইতিমধ্যে আমাৰ কোনফালে কি গছ গছনি হলে ঘৰখনৰ কাৰণে ভাল সেই কথা দিয়াও আছে। ইনডোৰ প্লান্টছৰ বিষয়েও দিয়া আছে। ইনডোৰ প্লান্টছ মানে যিবিলাক গছ গছনি আপোনাৰ ঘৰৰ ভিতৰত ৰাখিব পাৰি। ইয়েছ, এটা কথা জানিব, ইনডোৰ প্লান্টছৰ ক্ষেত্ৰত আপোনাৰ ঘৰ উত্তৰ আৰু পূব দিশত যিমান ইনডোৰ প্লান্টছ ৰাখিব। চাওক, সকলো গছ ইনডোৰ প্লান্টছ নিশ্চয় নহয়। মই ইনডোৰ প্লান্টছৰ বিষয়ে দীঘলীয়া নকৰোঁ, কেলে ইনডোৰ প্লান্টছৰ ওপৰত আমাৰ এটা আছুতীয়া ভিডিঅ' বনোৱা আছে। যিখিনি গছ ইনডোৰ প্লান্টছ হিচাপে ব্যৱহাৰ কৰিব পাৰি, আপোনাৰ ঘৰৰ উত্তৰ দিশ আৰু পূব দিশ এই দুইটা দিশত ঘৰত ইনডোৰ প্লান্টছ ৰাখক। ইয়েছ, তাৰ উপৰি ঘৰৰ প্ৰতিটো ৰুমৰ উত্তৰ পূব কোণটোত আপুনি ইনডোৰ প্লান্টছ ৰাখক। চাওক, ইনডোৰ প্লান্টছ ৰখাটো এখন ঘৰৰ কাৰণে অতিশয় প্ৰয়োজনীয়। ই ঘৰখনৰ একমাত্ৰ শোভা বৃদ্ধি কৰাই নহয়, এয়াৰ ৰিফ্ৰেছ কৰাই নহয়, ই বাস্তুসন্মত হিচাপেও সেই গছ যিমান বাঢ়িব ন, ঘৰখনৰ সিমান বেছি প্ৰগ্ৰেছ হ'ব। প্ৰতিজন দৰ্শকে এইটো কথা মনত ৰাখক। চ' ঘৰৰ বাহিৰতো আমাৰ গছ গছনি থাকিব লাগে, বা যোনে ফ্লেটত আছে বা বাহিৰত গছ গছনি ৰোৱাৰ সুবিধা কম, তেনেলোকে নিজৰ ঘৰৰ ভিতৰত উত্তৰ আৰু পূব এই দুটা দিশত ইনডোৰ প্লান্টছ ৰাখি ঘৰখন সজোৱাৰ লগতে ইয়াৰ পৰা যথেষ্ট সুফলাফল পাব পাৰে। 2 নম্বৰ, সবচে ইম্পৰ্টেণ্ট কথা মনত ৰাখক, আপোনাৰ ঘৰত ক'তো কলা ৰং ব্যৱহাৰ নকৰিব। ইয়েছ, কলা ৰং আপোনাৰ ঘৰত ব্যৱহাৰ নকৰিব। কলা ৰঙে ঘৰখনলৈ একমাত্ৰ নিগেটিভ এনাৰ্জি মাতি আনে, মেক্সিমাম নিগেটিভ এনাৰ্জি এবজৰ্ব কৰে। কাৰণ আমি মেক্সিমাম মানুহৰ ঘৰত দেখিছো গেটখনেই কলা, গ্ৰিলখিনিয়ে কলা। কলা ৰং আপোনাৰ ঘৰত ব্যৱহাৰ নকৰিব। কলা ৰঙৰ বদলি বগা বা অফ হোৱাইট ৰং ব্যৱহাৰ কৰক। আপুনি নিজেই গম পাব, কলা ৰং দিয়াৰ পাছত যিটো কলা ৰং আছে তাক হোৱাইট বা অফ হোৱাইট কৰি দিয়াৰ লগে লগে তাৰ শোভাটোৱে আৰু বৃদ্ধি পায় আৰু মাইণ্ডটো যথেষ্ট ফ্ৰেছ কৰে। আপুনি চকুৰে যদি চাই থাকে ন, এটা কলা বস্তুক চোৱা আৰু এটা বগা বস্তুক চোৱা, দুইটাৰ মাজত পাৰ্থক্য আছে। বগা বস্তুটো আপুনি চালে আপুনি মাইণ্ডটো ৰিফ্ৰেছ, সঞ্জীৱন অনুভৱ কৰিব, যিটো কলা বস্তুলে চালে আপুনি অনুভৱ নকৰে। চ' মই কি কলো, 2 নম্বৰ হিচাপে ঘৰত ক'তো কলা ৰং ব্যৱহাৰ নকৰিব। 3 নম্বৰ, ঘৰৰ প্ৰতিটো কোঠাত, ইয়েছ, প্ৰতিটো কোঠাত ময়ূৰ পাখি ব্যৱহাৰ কৰক। ইয়েছ, সবচে বেছি ইম্পৰ্টেণ্ট। পূৰ্বৰ আমি এটা ভিডিঅ'ত কৈছিলো যে ঘৰৰ উত্তৰ পূব কোণত ময়ূৰ পাখি ৰাখিব লাগে। হয়, উত্তৰ পূব কোণতটো ময়ূৰ পাখি ৰাখিলে ভালেই, প্ৰতিটো ৰুমত ব্যৱহাৰ কৰক। ক'ত ব্যৱহাৰ কৰিব? ধৰক আপুনি যিখন বিচনাত শুৱে তাৰ মূৰত বেক চাইডে ময়ূৰ পাখি ব্যৱহাৰ কৰক। য'ত বহে তাৰ ৱালত ময়ূৰ পাখি ব্যৱহাৰ কৰক। ময়ূৰ পাখি আনি পেলাই তাত লগাই থওক। আপোনাৰ ল'ৰা ছোৱালীয়ে যিটো কোঠাত পঢ়া শুনা কৰে তাৰ ওচৰত ময়ূৰ পাখি থওক। ময়ূৰ পাখি এটা কমপ্লিট নেচাৰেল বস্তু হয়, চৰাইৰ পাখি হয়, এটা কমপ্লিট নেচাৰেল বস্তু। আৰু আপোনালোকে জানে যে নেচাৰেল বস্তুত পজিটিভ এনাৰ্জি সবচে বেছিকৈ থাকে। চ' ময়ূৰ পাখি এনেকুৱা এটা বস্তু খুব সহজে আপোনালোকে দোকানত পাই যাব। কিনি আনি প্ৰতিটো ৰুমত এডাল দুডাল কৰি আপোনালোকে যেনেকে ৰাখি পেলাই আপোনালোকে ইয়াৰ পৰা এটা খুব পজিটিভ ফলাফল লাভ কৰিব পাৰে। 4 নম্বৰ, আপোনাৰ দুৱাৰখনত স্বস্তিক আঁকক। ইয়েছ, স্বস্তিকৰ ষ্টিকাৰ হওক বা নিজে হালধিৰে স্বস্তিক লগাব পাৰে। আমি স্বস্তিকৰ ওপৰত পূৰ্বত ভিডিঅ' দিয়া আছে।
তাৰমানে কি হয় দুৱাৰত কলহ স্বস্তিক শুভ লাভ লিখা থকা হ'ব লাগে প্ৰত্যেকে মনত ৰাখক তাৰ উপৰিও আপোনালোকে আমি পূৰ্বৰ ভিডিঅ'টো কৈছিলো যে প্ৰত্যেক পূৰ্ণিমাত আপোনাৰ মূল দুৱাৰখনৰ সন্মুখত যদি আপুনি আমদালি লগায় অতি হয় শুভ অৰ্থাৎ মই ক'ব বিচৰা কথাটো কি আপোনাৰ ঘৰৰ মূল দুৱাৰখন খুব পজিটিভ হ'ব লাগে দেখিবলৈ খুব সুন্দৰ হ'ব লাগে একমাত্ৰ মূল দুৱাৰেই নহয় যিখন দুৱাৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় বেক চাইডৰ দুৱাৰো হ'ব পাৰে কাষৰ দুৱাৰো হ'ব পাৰে এই দুৱাৰকেইখনত আপুনি যিমান পাৰে স্বস্তিক অংকন কৰক কলহ অংকন কৰক বা শুভ লাভ লিখা থকা এইকেইটা বস্তু অংকন কৰক 5 নম্বৰ ইম্পৰ্টেণ্ট গধূলি সময়ত ন এভৰি ইভিনিং আপোনাৰ ঘৰত সুগন্ধিময় ধূপ ধূনা ব্যৱহাৰ কৰক য়েছ ঘৰখন গধূলি সময়ত যাতে খুব ধুনীয়া গুণাই থাকে প্ৰত্যেকজন দৰ্শকে মনত ৰাখক কিয় এই লক্ষ্মী মাতাক খুব বেছিকৈ এট্ৰেক্ট কৰে এইটো বস্তুৱে প্ৰত্যেকে জানক এইটো কথা টকা পইচা সকলোৱে বিচাৰে কিন্তু আপুনি এইটো কৰি চাওক এমাহ দুমাহ কৰি চোৱাৰ পাছত আপুনি নিজে ফল পাব অৰ্থাৎ আপোনাৰ ঘৰত গধূলি সময়ত যদি কোনোবা মানুহ আহে যাতে কোৱা হ'ব লাগে যে ইমান ধুনীয়া গুণাই আছে বা আপুনি নিজে ভাবি চাওকচোন আপোনাৰ ঘৰত যদি গধূলি সময়ত যদি ধুনীয়া গুণায় বাহিৰৰ পৰা ভিতৰলৈ আহি আপুনি কি ধুনীয়া ফিল কৰিব ড্ৰয়িং ৰুমেই হওক বা প্ৰতিটো ৰুমটো গোন্ধাব পাৰিলেতো খুবেই ভাল আজিকালি খুব সহজে সুগন্ধিময় ধূপ হওক ধূনা হওক পোৱা যায় গধূলি সময় আপোনাৰ ঘৰখন মুঠতে সুগন্ধিময় হৈ থাকিব লাগে প্ৰত্যেকজন দৰ্শকে মনত ৰাখক 6 নম্বৰ আপোনাৰ ঘৰৰ উত্তৰ দিশ বা পূব দিশ উত্তৰ পূব আৰু পূব এই তিনিটা জেগাত কোনোবা এটা জেগাত আপুনি পদুম ফুলৰ এখন চিত্ৰ ৰাখক পদুম ফুলি থকা পানীত পদুম ফুলি থকা চাওক ৰিয়েল পদুমটোতো আপুনি পট এটাততো ৰাখিব পাৰিলে খুবেই ভাল আৰু কিন্তু কথাটো হয় কি ধৰক সকলো সময়তে আপুনি সঁচা পদুম ফুল নাপাব পাৰে আৰু আমি আৰ্টিফিচিয়েল ফ্লাৱাৰ ব্যৱহাৰ কৰাৰ প্ৰতি একেবাৰে পক্ষপাতী নহয় এইটো কাৰণে যে আৰ্টিফিচিয়েল ফ্লাৱাৰ মেক্সিমাম নিগেটিভ এনাৰ্জি এবজৰ্ব কৰে ঘৰখনত নিগেটিভ এনাৰ্জি আনে সো সঁচা পদুম ফুল যদি আপুনি পদুমৰ ছিজনত যদি পাৰে মাজে সময় ঘৰত এপাহ দুপাহ আনি পেলাই পট এটাত পানী থকা পট এটাত ৰাখিব নহলে আপোনাৰ ঘৰ উত্তৰ পূব আৰু উত্তৰ পূব এই জেগাটোত যিকোনো এটা স্থানত আপুনি পানীত পদুম ফুলি থকা এখন যদি চিত্ৰও ৰাখে ন ইয়াৰ পৰা যথেষ্ট সুফলাফল পাব পাৰে এখন ঘৰে প্ৰত্যেকজন দৰ্শকে জানক এইটো 7 নম্বৰ আৰু অন্তিমটো আপোনাৰ ঘৰৰ উত্তৰ পূবত তুলসী থকা উচিত সদায় তুলসী তলত বন্তি দিয়ক চাওক যেতিয়া গধূলি প্ৰত্যেক গধূলি আপুনি উত্তৰ পূবৰ তুলসী ভেটিত তুলসী বেদীত যেতিয়া আপুনি বন্তি প্ৰজ্বলন কৰিব ন এই ঘৰখনলৈ সোমায়ে ভাল লাগে সেই ঘৰখনলৈ সোমাই যিটো আপোনাৰ ফিলিংছ হ'ব ন এটা এটা কমপ্লিট বেলেগ ফিলিংছ অনুভৱ কি পজিটিভ এনাৰ্জি আনে এটা চাওক সকলো লোকৰ ধৰক অসুবিধা হ'ব পাৰে যিসকল ফ্লেটত থাকে একো নাই আপোনালোকে উত্তৰ পূবৰ কোনোবা এটা কোণত টাবতে হ'লেও আপোনালোকে তুলসী এটা টাব ৰাখিও এই কাম কৰিব পাৰে আৰু আমি কৈছো দেওবাৰ দিনটো বাদ দি প্ৰত্যেক দিনে প্ৰত্যেক সন্ধিয়া এটা নিৰ্দিষ্ট সময়ত তুলসীৰ তলত পিতলৰ চাকিত ঘিউ বন্তি লগাব লাগে সো এটা কথা মনত ৰাখক যে এভৰি ইভিনিং আপোনাৰ ঘৰৰ উত্তৰ পূবত তুলসী বেদীত যাতে এগছি বন্তি জ্বলে এই বস্তুটোৱে আপোনাৰ ঘৰত থকা নানা মাংগলিক দুখ খণ্ডন কৰিব আপোনাৰ ঘৰখন সুকলমে ৰাখিব ঘৰৰ পৰিৱেশটো সদায় শান্তিময় কৰি ৰাখিব খালি চাকিটো পিতলৰ হ'ব লাগিব আমি পূৰ্বতে উল্লেখ কৰিছো যে পিতলৰ চাকিত দিব লাগে 7টা কথা জনালো অতি সহজ অতি সৰু প্ৰতি ঘৰ প্ৰতিজন মানুহে এইকেইটা পালন কৰি আপোনাৰ ঘৰখন সুন্দৰ কৰিব পাৰে আপোনাৰ ঘৰখন বাস্তুসন্মত হিচাপে ভাল ফলাফল পোৱাকৈ আপুনি উপযোগী কৰি তুলিব পাৰে আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানেই মানুহে জানিব সিমানেই উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ এটা পৰিয়াল যদি উপকৃত হয় তেন্তে সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি মই আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ